নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো চেনেললৈ আৰু আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ এইচএছ এক্সাম 2025ত হ'বলগীয়া পলিটিকেল ছায়েন্সৰ এনেকুৱাখন কুৱেশ্যন পেপাৰ যিখন তোমালোকে চাই গ'লে আজি পৰীক্ষাত প্ৰায় কমন আহিব গতিকে তোমালোকে কুৱেশ্যন পেপাৰখন চোৱা মই তোমালোকক এফালৰ পৰা দেখাই দিম কুৱেশ্যনখিনি তো এইখন তোমালোকৰ নগাঁও ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল কুৱেশ্যন পেপাৰ এইখনৰ পৰা তোমালোকৰ প্ৰায় কমন কুৱেশ্যন আহিব আৰু এইখিনি হ'ল নাম্বাৰিং ছিষ্টেমবিলাক কেনেদৰে তোমালোকৰ কোনটো পাঠৰ পৰা কেনেকুৱা ধৰণৰ আহিব কুৱেশ্যন এনচাৰ তাৰপিছত পাৰ্ট এ থাকিব তোমালোকৰ ক অংশ থাকিব ক অংশত এইখিনি কুৱেশ্যন আছে কিন্তু 1 নম্বৰ তোমালোকৰ 6টা আহিব কুৱেশ্যন ইয়াৰ ভিতৰত তোমালোকে 6টা কৰিব লাগিব কুৱেশ্যন তোমাক 7টা 8টা মান দিব তাৰ ভিতৰত তোমালোকে 6টা কুৱেশ্যন কৰিবা কুৱেশ্যন দিয়া তোমালোকে ভিডিঅ'টো প'জ কৰি কুৱেশ্যন কেইটা লিখি লোৱা আৰু 2 নম্বৰ কুৱেশ্যনটো চাবা 2 নম্বৰ কুৱেশ্যনটো দিছে যে তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখিব কৈছে তোমালোকে ইয়াত 6-7টা মান কুৱেশ্যন থাকিব তাৰ ভিতৰত তোমালোকে 5টা কৰিলে হ'ল তোমালোকে কুৱেশ্যন কেইটা এনেকৈ ভিডিঅ'টো ইউটিউবৰ ভিডিঅ'টো ৰখাই লৈ তোমালোকে প'জ কৰি চাবা আৰু পাৰিলে ভিডিঅ'টো ডাউনলোড কৰিবা আৰু চেনেলটো নগ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা অলৰেডি মই আছামিজ ইংলিছ সকলোৰে বনাই থোৱা আছে এডুকেশ্যন পলিটিকেল ছায়েন্স আৰু এটা পাৰ্ট বনাই থোৱা আছে যদি নাই তেনেহ'লে ভিডিঅ'সমূহ চাবা তাত তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যনৰ লগতে এনচাৰ দিয়া আছে আৰু যদিহে এইটো ভিডিঅ'ৰ এনচাৰখিনি লাগে তোমালোকে মোক ক'বা মই এনচাৰ নেক্সট ভিডিঅ'ত লৈ আহিম আৰু তোমালোকৰ তলৰ প্ৰশ্নসমূহৰ যিকোনো 3টা উত্তৰ লিখিব কৈছে আৰু কুৱেশ্যন তোমালোকৰ ধেৰ আছে তাৰ ভিতৰত 3টা কুৱেশ্যন তুমি কৰিলেই হ'ল আৰু 12 নম্বৰ আহিব চোৱা কুৱেশ্যনকেইটা ভালদৰে এফালৰ পৰা মই তোমালোকক দেখাই দিছোঁ স্ক্ৰল কৰি কুৱেশ্যনকেইটা আৰু গোটেইকেইটা কুৱেশ্যনে এনচাৰ মানে গোটেইকেইটা কুৱেশ্যনে তোমালোকৰ ইম্পৰ্টেণ্ট নহয় ঠিক আছে আৰু 4 নম্বৰ কুৱেশ্যনটো চাবা যিকোনো 2টা উত্তৰ লিখা আৰু 6 × 2 = 12 মানে তোমাৰ 2টা কুৱেশ্যন কৰিব লাগিব তাৰ ভিতৰত তোমালোকৰ 6 নম্বৰ পাবা এটা কুৱেশ্যন দীঘলীয়াকৈ লিখিব লাগিব 2 পেজ নহ'লে 3 পেজ তোমালোকে লিখিবা পাৰিলে গোটেইকেইটা কথা ভৰাই দিবা কুৱেশ্যনটোত যি কৈছে তো তোমালোকে শুদ্ধ উত্তৰ পাই যাবা 5 নম্বৰটো পেজ চাবা 5 নম্বৰ পেজত আছে পাৰ্ট বি আছে পাৰ্ট বিৰ পৰা 5 নম্বৰ কুৱেশ্যন আহিলে নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 6টা লিখিব কৈছে 6টা কুৱেশ্যন লিখিবা উত্তৰ ইয়াত বেছিকৈ আছে কুৱেশ্যন টেনশ্যন ল'ব নালাগে যোনটা পাৰা সেইকেইটা লিখিবা 6 নম্বৰ চাবা 6 নম্বৰ কুৱেশ্যন আছে 6 নম্বৰ পেজ 5 × 2 = 10 অৰ্থাৎ 5টা কৰিব লাগিব 2 নম্বৰ কুৱেশ্যন এইকেইটা কোৱালিটিটো বঢ়াই লোৱা ভিডিঅ' তেতিয়া তোমালোকে ভালদৰে স্পষ্টকৈ দেখা পাবা তলৰ যিকোনো 3টা প্ৰশ্নৰ উত্তৰ লিখা 7 নম্বৰ কুৱেশ্যন 4 × 3 অৰ্থাৎ তোমালোকে এটা কুৱেশ্যন 4 নম্বৰ আহিব এটা পেজ বা 1.5 পেজ লিখি দিবা তোমালোকে 4 নম্বৰ পাই যাবা আৰু পেজ লিখিলে কথা নাই কিন্তু মানে তোমালোকে মেইন কথাকেইটা সোমাব লাগিব 7 নম্বৰ পেজটো চাবা লাষ্ট পেজ ইয়াৰ কুৱেশ্যনকেইটা চাবা 8 নম্বৰ কুৱেশ্যনটো চাবা যিকোনো 2টা উত্তৰ লিখাবলৈ আহিছে 6 নম্বৰ আছে একে চিম পাৰ্ট এ নিচিনাকৈ তো এইখনেই হ'লে আজি কুৱেশ্যন পেপাৰখন আজি পলিটিকেল ছায়েন্সৰ এটা শ্বৰ্ট ভিডিঅ' লৈ আহিলোঁ তোমালোকক শ্বৰ্ট মানে এইটো অলপ ভিডিঅ'টো শ্বৰ্ট হৈছে একেই হৈছে যিহেতু মানে তোমালোকক এনচাৰখিনি দিয়া নাই কুৱেশ্যনখিনি দেখাই দিছোঁ আৰু এইখিনি কুৱেশ্যন চাবা ভালদৰে এক্সাম দিবা তো আজিলৈ ভিডিঅ'টো মানে যদি ভিডিঅ' ভাল লাগিলে লাগে এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা জয় আই অসম